চৰাইদেউ জিলাৰ মাননীয় আয়ুক্ত মহোদয়কে প্ৰমুখ কৰি উপস্থিত সকলোলৈকে মোৰ শ্ৰদ্ধা আৰু নমস্কাৰ জনাই মই সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যদেৱৰ এটি কবিতা আবৃত্তি কৰাৰ প্ৰয়াস কৰিছোঁ। কবিতাৰ শিৰোনাম মোৰ দেশ। মোৰ প্ৰাণৰ প্ৰাণৰ, মোৰ গানৰ গানৰ, মোৰ দেশ। মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হৈ সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনত আহে আহে মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ কলৰল। দেখে দেখে দেশ আছে, এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ। কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত তলি ঘৰতে জিৰাইছোঁ। বন্ধুৰ সৈতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ। তাৰ পাছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। এনে বহু যাত্ৰাৰ শেষ মন্দিৰ, যাৰ বুকু ৰুমে মোক দিছে ভাল পোৱাৰ আনন্দ। যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লৈ আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস। প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ। এই দেশৰ বাবেই মই জীয়াই আছো, এই দেশৰ বাবে জীয়াই থাকিবলৈ মৰণ পণ কৰিছো। ৰলোৱা বনোৱা হাৰোৱা সকলোৰে মাজত মই আছো মোৰ দেশৰ বাবে। অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছো। জীয়নে মৰণে শয়নে সপোনে এই দেশৰ আহ্বান মই ধৰিছোঁ। শত্ৰু মিত্ৰ সকলোকে মই চিনিছোঁ, সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে চিনিছোঁ। শান্তিৰ চৰাই জুৰি আজৰি ভৰাই দিছোঁ ভঁৰালৰ এমুঠি ধান, পৰাণৰ এটি গান। আৰু মোৰ একো নাই, মোৰ দেশ মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই লৈ যায় গভীৰৰ পৰা গভীৰতৰলৈ।